ছাৰ ৰাতিপুৱাই এই খাটনিয়াৰ লগত কাম এটা আছিল। এনেকৈ ইয়াত টকাতকৈ ভিতৰলৈ আহক। নাই ইয়াতে হ'ব দিয়ক। হৰি আপুনি যে কথা চুবাই আছে, ছাৰ আহিছে বহিবলৈ দিয়া নাই কিয়? নাই নাই মইহে বহা নাই। কালি ৰাতি ডিউটি মাৰিলে? হয় ছাৰ। ক'ত মাৰিলে? থানাত। থানাত? হয়। তাৰ মানে কালি আপুনি ডিউটিত যোৱা নাছিলে? তুমি কিয় ওপৰতে মাত মাতিছা? দেখিছানে নাই দুজন ডাঙৰ মানুহে কথা পাতি আছে? ৰ'ব, নহয় ছাৰ, ইহঁতক মই দেখিছো। মই আপোনাক এইবিলাক কথা বাদ দিবলৈ দিছো নে নাই? কওক। কালি ৰাতি আপুনি ক'ত গাঁত খান্দিছে মোক দেখুৱাওক। ভণ্টি তাৰমানে কালি এইবোৰ ছাৰ কি কৈছে বুজা নাই। চালাকি নকৰিব, মই চব কথা গম পাইছো। সেই মাধৱ মাৰটো মোক ঘৰৰ দিলে নে মোহনে দিলে? এতিয়া আচল মাধৱ মাৰটো মইহে দিম। আহক। ক'লে যায়? ক'ত গাঁত খান্দিছে দেখুৱাব বলক। বেলেগৰ বাৰীত খন্দা নাই নহয়, মোৰ নিজৰ বাৰীত গাঁত খান্দিছে। বলক চাম বলক। ঐ কালি ৰাতি সেইকাৰণেহে মই বাৰীত কোনোবাই ঘুটমুটাই থকা শুনিছিলো। হিৰো ক'ত কি গাঁত খান্দিলে বাৰু? হে বিষ্ণু, কোনে কৰিলে এইবোৰ? আৰে কোনে কৰিব আৰু, যোৱাই কৰিলে চাগে। লাইফত বহুত পুলিচ দেখিলো, কিন্তু ঘৰত কিনি দিয়া পুলিচ আজি প্ৰথম দেখিলো মই। হৰি কি ক'লে? মই হিন্দী দিয়া পুলিচ? ৰ'ব, চাওকচোন, একো নজনা নুশুনাকে কেনেকে কথা কয়। আপুনিয়ে কওকচোন, আপুনিনো কিয় খান্দিলে? কম বাৰু, মানে মিছাই কৈতো লাভ নাই দিয়কচোন। মিছাই ক'লে আকৌ সুদাই নেৰিম। নাই নকয় যা। ৰ'ব হেৰি এনেকে মাজত মাত মাতি থাকে নেকি? একো কথা নজনাকৈ মই ইয়াৰ পৰা এক খোজো লৰচৰ নকৰো। এনেকে মাজত মাত মাতি থাকিলে কথা কোৱাৰ কনচেন্ট্ৰেশ্যনটোৱে ব্ৰেক হৈ যায় মোৰ। কথাটো কওক। সপোন দেখিছিলো যোৱা ৰাতি, ৰাতিপুৱাৰ সময়ত পুৱতি নিশাৰ সপোন। এনেকৈ মানুহে পুৱতি নিশাৰ সপোন ফলিয়াই বুলি মোৰ এখন নফলিয়ালে ছাৰ। এই সপোনটো কি? মই মানে শুই আছো ৰাতি, হঠাৎ দেখিছো একদম বগা ওখ মানুহ এজন, মূৰত পাগুৰি, বগা চোলা, ধি আহি মোক কৈছে বোলে, কৃষ্ণ তোৰ ঘৰৰ কাষৰে এই নাৰিকলজোপা আৰু এই আমজোপাৰ মাজতে বগা ফুলজোপাৰ তলতে শুভ্ৰ পুষ্প, গাত এটা 3টা সোণৰ কলহ পুতি থোৱা আছে। বোলে দিনটো উপবাসে থাকি ভক্তিভাৱে ভকত 3জনক তই ভাত খুৱাই দিবি, আৰু ৰাতিকে মই কোৱা ঠাইডোখৰত তই চাহ এটা মাৰিবি, 3টা বস্তু তাতে পাবি। বিশ্বাস কৰক ছাৰ, তেওঁ কোৱা মতে মই দিনটো ভক্তিভাৱে আছো। মই খেপ অকণ গিলা নাই ছাৰ। ইহঁতকেইটাক মই ভাত